বৰে আহাৰ আগতে তই কিমান ডাঙৰ আছিল ৰাইজে জানে কাৰণ তই এই এপিলি ইটাহে তই মালভুক কলৰ গুৰে হিয়ান হৈছ ঐ ৰোল কেমেৰা একচন হাঁহৰ মাংস ও পনীৰো আছে পচলা এইটো মোৰ আকৌ প্ৰিয় খাদ্য সেইকাৰণে দেখাই দিছো আপোনালোকক খাই মজা লাগব জলকীয়াৰ চেণ্টটো আহি গৈছে এইটো লহৰ প্ৰডাকশ্যনৰ টিম হয় আৰু ধুনীয়া গোটেইকেইটা খাব বহিলো ভাল কাম কৰিছে পঢ়াৰ লগতে এইবিলাক কাম চামো কৰিব লাগিব মোৰ কাপোৰ কেইযোৰ ধুলি আজি হা বৌৱাৰে মোৰ তিৰি বৌৱাৰে থবুৱে কিন্তু তোৰ কথা এটা কওঁ মই তোক যে ইমানখিনি যে মই মৰমত যে ক'ৰবাত গেলিও লৈ যাওঁ ক'ৰবাৰ পৰা আহিলেও চিঙিৰা এটা লৈ পেলাই কি আহোঁ তাৰপিছত হেৰি তোৰ সুখে দুখে মই থাকোঁ কিন্তু তই এতিয়া চাওঁ এটা কাপোৰ ইমান গিজোৰ আছে কোনটোত ধুইছা তই কৈছো বাৰু তই একদম ধুই পোৱা নাই সেইটো কওঁ তই ভিডিঅ'ত আজি স্বীকাৰ কৰ দাদাৰ কাপোৰ মই ধুই পোৱা নাই কি পাইছা পাইছো তো কাপোৰ ধুই পাইছো নাপোৱা নহয় কিন্তু ইটাই বৌ আহাৰ পৰা ধোৱাটো কমছে বৌয়ে ধোৱা আগতে বৌৱাৰে আহাৰ আগতে তই কিমান ডাঙৰ আছিল ৰাইজে জানে কাৰণ তই এই এপিলি ইটাহে তই মালভুক কলৰ গুৰে হিয়ান হৈছ ঐ গম পাইছা নাই তই আগতে এইয়া এপে ইমানমান তেল ভগোৱা নাছিলি ৱেলকাম টু মাই লাইফষ্টাইল ব্লগ গুড মৰ্ণিং সকলোকে আপোনালোক নিশ্চয় ভালে আছে সদায় আপোনালোকে দৈনন্দিন মোৰ লাইফষ্টাইল ব্লগ দেখা পাই থাকে আজি লাইফষ্টাইল নহয় আজি প্ৰফেশ্যনেল কাম এটা এৱাৰ্ড শ্ব'ৰ কাৰণে পঠোৱা যাব শ্বৰ্ট ফিল্মখন আৰু সেইখন শ্বৰ্ট ফিল্ম শ্বুটিং হ'ব দলংঘাটত আমাৰ জিঅ' অনিবান্দা দাদা ডাইৰেক্টৰ তেওঁৰ লগত যাম আজি গাড়ী মই নানো আৰু বেগো নাই মোৰ চাচোন পলিথিনত মই কাপোৰ ল'ব লগা হৈছে আৰু এটা কথা কওঁ আপোনালোকক আমাৰ যিটো মন্দিৰ বনাই আছিলোঁ শিৱ মন্দিৰটো মোটামুটি এইখিনি হৈ গ'ল টাইলছ চাইলছ কিবা কিবি পাইপ চাইপ লগাব আছে তাৰ বাকীখিনি কমপ্লিট হ'লে মন্দিৰটো ধুনীয়া লগা হ'ব আৰু ৱাল চোৱাল বাকী থাকিলে দাদা আহি পালে মহাদেৱক চিন্তি গৈ থাকোঁ আমাৰ পিণ্টুজি শ্বুটিং যিহেতু ওদালগুৰি জিলাৰ দলংঘাটত হ'ব গতিকে দলংঘাট অলপ পাৰ হৈ আহিয়ে এওঁলোকৰ ঘৰত সুন্দৰকৈ ৰাস্তাৰ ওচৰতে ঘৰখন মানে নেচাৰেলি বিউটি আহি পাইছে মোৰ প্ৰথম মেকআপ পিণ্টুজি বঢ়িয়া ভালে আছে বহুত দিনৰ মূৰত কিন্তু আমি দুমাহমানৰ মূৰত সিদিনাখন হেৰি লগ পাইছিলোঁ নহয় দিয়ক মেকআপ ধুনীয়া লাইট মেকআপ কৰি দিলা পিণ্টুজিয়ে মজা থেংক ইউ ধুনীয়া লাগছে ভাল লাগছে না একদম চিম্পল আৰু এইটো আমাৰ ৰাস্তাটো চাইকেলখন ইয়াৰ পৰা যাব ধনৰ কি হৈছে তাৰ পুৰা চাইকেল চলোৱাত ব্যস্ত আৰু ড্ৰোন পিছে পিছে গৈ আছে অলপ বেছি মানে বহুত বেছি গৈছো ড্ৰোনৰ শব্দটো শুনি মুঠতে যাই আছো অনিৰ্বাণ দত্ত জিউদাৰ পৰিচালনা আৰু স্ক্ৰিপ্ট লহৰ প্ৰডাকশ্যনৰ বেনাৰ আৰু ইউটিউব চেনেলত পেইণ্টাৰ বুলি এখন শ্বৰ্ট ফিল্ম আমি শ্বুটিং কৰিবৰ কাৰণে আজি আহিছোঁ দলংঘাটত আৰু জেগাটো আপোনালোকে চাই লওক সুন্দৰ নেচাৰেল পৰিৱেশ আৰু এই নেচাৰেল পৰিৱেশত যিহেতু হ'ব গতিকে আপোনালোকে এটা ফিলিংছ ল'ব পাৰে যে এটা সুন্দৰ ষ্টৰি আপোনালোকে চাব আৰু ভাল পাব বুলি আশা কৰিলোঁ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে লহৰ প্ৰডাকশ্যনৰ আপোনালোকে আগৰ প্ৰডাক্টবিলাকো চাব পাৰিব আমাৰ শ্বুটিঙৰ আৰম্ভণিটো কৰা গ'ল আৰু এতিয়া বাজি 9:30 আৰু 9:30 গোটেইকেইটা পূৰা বহি লৈছোঁ আমাৰ এয়া DOP ভাই আৰু এয়া একেলগে ন আৰু আমাৰ ৰাহুল ভাই ছিংগাৰ আমাৰ গোটেইকেইটা এইটো লহৰ প্ৰডাকশ্যনৰ টিম হয় আৰু ধুনীয়া গোটেইকেইটা খাব বহিলোঁ খাই উঠি আছে আৰু কাম আক্ৰমণ কৰিব পাৰি বহুত ব্যস্ততাৰ মাজত জিউদাই আকৌ এটা নতুন কাম গোটেই ৰাইজৰ আশীৰ্বাদ আৰু এই কামটো দেউতা নামত প্ৰয়াত অসম গৌৰৱ নাট্যকাৰ নাট্যহিন্দু গীতিকাৰ হেমন্ত দত্তৰ নামত উৎসৰ্গা কৰিছোঁ আমি গোটেই টিমটোৱে মৰ্ণিং আহিয়ে আৰু কিছু শ্বৰ্ট ল'ব লাগিব এতিয়া দলংঘাট চকলৈকে যাম আমি শ্বৰ্ট ল'বৰ কাৰণে আৰু আহি পালোঁ দলংঘাট চক আৰু দলংঘাটৰ চকত অলপ হ'ব শ্বুটিং এয়া মোনা আৰু চাইকেল লৈ পূৰা ৰেডি ৰাহুল ভাই ফিলিংছ কেনেকুৱা পিছে কৰি আছোঁ অলৰেডি বহুতকেইটা চিন প্ৰায় গৈছে আৰু ভাল লাগি আছে বতৰটো বহুত সহায় কৰিছে আজি বতৰটো খুব ধুনীয়া
মাষ্টাৰ ল'ব লাগিলে সেইটো ডাইৰেক্টলি দি দিব লাগিব গোটেই লাগি গ'লে মুখৰ ৰং চং সুন্দৰকৈ ছবি আঁকি আছোঁ পুৰা বহি আছে আৰু পচলা এইটো মোৰ আকৌ প্ৰিয় খাদ্য সেইকাৰণে দেখাই দিছোঁ আপোনালোকক গাঁৱৰ পৰিৱেশ আৰু ৰোল কেমেৰা একশ্যন আই বা বেবিদা পুৰা ব্যস্ত হৈ আছে আৰু কৈ দি পেইণ্টাৰ খুব এখন ধুনীয়া চুটি ছবি আহি আছে আৰু ডনে এক্টিং কৰিছে আৰু জিঅ'দাৰ বৰ্তা ঢুকোৱাৰ পিছত এখনে জিঅ'দাৰ প্ৰথম কাম পেইণ্টাৰ খাই মজা লাগিব জলকীয়াৰ চেণ্টটো আহি গৈছে অংকুৰদা অলপ টেষ্টিং কৰিব পাৰিম নেকি এডভান্স আৰু বহাবা আছে এই অলপ খাওঁতে কেঁচাই কেঁচাই হে কেনেকুৱা একদম ইটছ এ ভেৰি গুড এক্সপিৰিয়েঞ্চ নাইচ এইটো দিছোৱে দেখোন দৰকাৰ হ'লে বজাই দিলে হ'ল ফ্ৰী কেইটাই ভাত খাব পৰা হৈছো দেই কোন কোন ফ্ৰী আছা ভাতটো খাই লওঁ খানা ৰাতিৰ খানা আৰু এটা নহয় আৰু এটা আছে খানা খানা মেইন হাঁহো আছে নেকি পৰ্যন্ত খন্তেক পিছতে আমাৰ ভোজন হ'ব হাঁহৰ মাংস ৰিবুল ভাই দিনটো ভালে ভালে গেল নে কি একদম লাইট জ্বলিছে এইফালে এতিয়া এইফালে খানা খানা হবে প্ৰথম শ্বুটিং হবে তাৰপৰে খানা হবে আমাৰ মানে শ্বুটিঙৰ সদায় ৰাতিৰ খানাটো স্পেচিয়েল থাকে ৰাতিৰ পৰিৱেশ এইফালে কিবা সজাই আছে হেল্ল' এইখন খিৰিকী মাৰিব যাওঁতে তাৰমানে পিছে ই শুই থাকিব লাগিব কেৰেক্টাৰ ৰাহুল ভাই এইফালে কি হৰা পাতে পাতে এইফালে আকৌ পাকঘৰত পনীৰো আছে বাবা এইফালে কি হাঁহ নেকি হাতৰ প্ৰতিহে লোভটো মোৰ বেছি এতিয়া বাজিল 11:30 ৰাতিটো শ্বুটিং কৰি আছোঁ হাত পুৰা ৰঙা হৈ গৈছে ৰঙা নহয় সেউজীয়া হৈ গৈছে আৰু এতিয়া ভিতৰত পুৰা ৰাতিপুৱাৰ ফিল দি আছে পুৰা দেখাই দিম মোৰ ভিতৰত এয়াৰ ৰাতি কিন্তু ৰাতিপুৱাৰ ফিল দি আছে মানে লাইটেৰে গতিকে চাব লাগিব নেকি ঠিক এতিয়া বেমাৰ আহি আছে বোলে গতিকে গৃহস্থই ভাবিলে কি যদি বেমাৰে ধৰে তো হাঁহৰ দামটো কমি যাব গতিকে এতিয়া 100 টকা পালেও পাওঁ গতিকে ভালে থাকোঁতে বিক্ৰী কৰি দিলে আমাৰ ভাগ্য আছিল পিছত এটা ভাগত পালোঁ লৈ আহিলোঁ ৰান্ধনি ষ্টাফ হয় মোৰ নাইট শ্বিফ্ট আছিল আজি দিনৰ পৰা এখেতে লাগি কম মানে আজি একচুৱেলি বিয়া কাজ বহুত আজিৰ তাৰিখত আমি কিবাকিবি মিচাই লৈছোঁ আৰু আজি কিবা খেলৰ ৰান্ধনি লাগিলে আমি আছোঁ যোগাযোগৰ নম্বৰটো পাব পেটতে যোগাযোগৰ নম্বৰটো দি দিলে শ্বিলঙত এটা শ্বুটিং কৰা কথা হৈছে আমাৰ আপোনাক কিন্তু ফচাই আছে টোপনি নেকি টোপনি লাগিছিলে অলপ আগত এতিয়া নাই বাৰু ডাঙৰীয়া কেনে লাগি আছে অলপ অলপ টোপনি ভাৱ হৈছে কষ্ট নকৰাৰ ফল চাই দিব লগা হৈছে যিহেতু 2টা বাজিল সকলো ঘৰলৈকে গুচি গ'ল আৰু জিউদাৰ লগত মই এতিয়া আহি আছোঁ ঘৰলৈকে আৰু আপোনালোকে চেনেলটোৰ সকলো ভিডিঅ' চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিবিলাকে কৰা নাই